Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। তো আমি এডিশন আৰু সাবট্ৰেকশন কৰিম ফ্ৰেকশনছৰ লগত। So let us begin. Okay. First question দিছে আমাক দিছে 1/4 plus 3/5 minus 3/10 এই তিনটা ফ্ৰেকশনক এড আৰু সাবট্ৰেক্ট কৰিব লাগে। তো ফাৰ্স্ট কাম হৈছে আমাৰ তিনিটাৰে ডিনমিনেটৰ সেম টু সেম বনাব লাগিব। তো আমি কি কৰিম সবতকৈ প্ৰথমতে ডাঙৰ নম্বৰটো চাম যোনটো হৈছে আমাৰ 10 আৰু ইয়াৰ টেবলটো আমি নোট ডাউন কৰি লম। তো 10ৰ টেবলত আহিব 10 1 * 10 10 2 * 20 10 3 * 30 and so on। তাৰপিছত আমি চাম যে প্ৰথম নম্বৰ 10টো এইটো 4 5 আৰু 10ৰে ডিভিজিবল যায় নে নাই 4 5 আৰু 10ৰে ডিভিজিবল যায় নে নাই এইটো 5ৰে ডিভিজিবল যায় 10ৰে ডিভিজিবল যায় বাট 4ৰে ডিভিজিবল নেযায় তো সেইকাৰণে এইটো কমন মাল্টিপল হ'ব নোৱাৰে 22ক চাম এতিয়া 22 4ৰে ডিভিজিবল যাব নে নাই ইয়েস 4 5 * 20 হৈ যাব 5ৰেও ডিভিজিবল যাব আৰু 10ৰেও ডিভিজিবল যাব তো যেহেতু তিনিটা নম্বৰে ডিভিজিবল গৈছে তো আমি কম যে 20 হৈছে আমাৰ কমন মাল্টিপল তো এতিয়া আমি কি কৰিম কমন ডিনমিনেটৰ বনাই দিম হেতুৰে তো তাৰমানে 1/4ৰ ডিনমিনেটৰ যোনটো 4 আছে হেতুক আমি বনাম 20 তো তাৰমানে আমি কি কৰিলো 4ৰ লগত কাক মাল্টিপ্লাই কৰিলো 5ক মাল্টিপ্লাই কৰিলো সো 4 * 5 হৈ যায় 20 তো তাৰমানে নিউমাৰেটৰ 1ৰ লগত আমি 5ৰে মাল্টিপ্লাই কৰি দিম তো আমি পাই যাম 5 তো 5/20 এইটো হৈ গ'ল 1/4ৰ ইকুইভ্যালেন্ট ফ্ৰেকশন নেক্সট সাইন আছে প্লাস তো প্লাস প্লাসে থাকিব নেক্সট ফ্ৰেকশনটোত আছে আমাৰ 3/5 তো 3/5ৰ ডিনমিনেটৰটোক আমি বনাম 20 তো এতিয়া 5ক কাৰ লগত মাল্টিপ্লাই কৰিলে 20 আহিব 4ৰ লগত তো তাৰমানে নিউমাৰেটৰ 3ক লগত আমি 4 মাল্টিপ্লাই কৰিলো তো 4 * 3 হৈ গ'ল আমাৰ 12 মাইনাস নেক্সট আছে আমাৰ 3/10 তো 3/10ৰ ডিনমিনেটৰত আছে আমাৰ 20 তো 10ৰ লগত আমি কাক মাল্টিপ্লাই কৰোঁতে 20 পালো 2 তো তাৰমানে আমি 3 লগত আমি 2 মাল্টিপ্লাই কৰি দিম আমি পাই যাম 6 তো আমি তিনিটাৰে ইকুইভ্যালেন্ট ফ্ৰেকশন পাই গলো আৰু এতিয়া এডভান্টেজ এইটো হৈ গ'ল যে তিনিটাৰে ডিনমিনেটৰ সেম টু সেম হয় তো এতিয়া আমি কি কৰিম কমন ডিনমিনেটৰ 20 লৈ ললো নিউমাৰেটৰত আমাৰ থাকিব 5 + 12 - 6 এতিয়া 5 + 12 কৰিলো 5 + 12 দিব আমাক ইকুৱেলছ টু 17 17ৰ পৰা আমি 6 মাইনাস কৰি দিম তো আমি পাই যাম 11 তো তাৰমানে আমাৰ আনসাৰ আহিব 11/20 তো এইটো আমি নোট ডাউন কৰিলো 11/20 হৈ যাব আমাৰ ফাইনেল আনসাৰ ওকে নেক্সট কোৱেশ্চন এতিয়া লুক এট দ্য ইকুৱেশ্যন বিলো 5/6 মাইনাস ইয়াতে ব্ল্যাঙ্ক আছে ইকুৱেলছ টু 1/2 তো ইয়াতে এইটো কি ভ্যালু হ'ব ইয়াতে সাচেটেড এইটো ইকুৱেশ্যনটো ট্ৰু হয় তিনটা কেটা অপচন দিছে আমাক তিনটা অপচন দিছে ওকে ঠিক আছে অপচনত আমি পিছত আহিম প্ৰথমতে আমি নিজে সলভ কৰিব চেষ্টা কৰিম তো আমাক দিছে 5/6 মাইনাস কিবা এটা ফ্ৰেকশন দিছে এই ফ্ৰেকশনটো যোনটো আমি উলাব লাগিব ইকুৱেলছ টু 1/2 তো প্ৰথমতে আমি কি কৰিম এই ফ্ৰেকশন 5/6ৰ ডিনমিনেটৰটো হৈছে 6 আৰু এফালে থকা ইকুৱেল সাইডৰ ৰাইট হ্যান্ড সাইডে থকা ফ্ৰেকশনটো যোনটো হৈছে হাফ তাৰ ডিনমিনেটৰ হৈছে 2 দুইটাৰে ডিনমিনেটৰ আমি সেম বনাব লাগিব তো তাৰ কাৰণে আমি কি কৰিব লাগিব এলসিএম উলিয়াব লাগিব এলসিএম অফ 6 and 2 তো 6 আৰু 2 এলসিএম কেনে গলাম তো আমি সবতকৈ ডাঙৰ নম্বৰটো ললো তো আমি জানো 6ৰ টেবুলত আহিব 6 তাৰ পিছত আহিব 6 2 * 12 6 3 * 18 and so on তাৰপিছত আমি হুদিম প্ৰথম নম্বৰটো এটো 2ৰে ডিভিজিবল যাব নে নাই ইয়েস 2ৰে তো ডিভিজিবল যাব এন্ড 6ৰে যাব নে নাই অফ কোৰ্স 6ৰে তো যাবই বিকজ এটো 6ৰ টেবুলতে আছে যেহেতু 2 আৰু 6 দুইটাৰে ডিভিজিবল গৈছে আৰু এটো প্ৰথমতে আহিছে তো এটো হৈ যাব আমাৰ লিষ্ট কমন মাল্টিপল তো 6 আৰু 2ৰ লিষ্ট কমন মাল্টিপল আহি যাব 6 তো এতিয়া আমি কি কৰিম ফাৰ্স্ট ফ্ৰেকশনটোৰ ডিনমিনেটৰ যেহেতু 6 আছে তো হেকানে গুটি ফ্ৰেকশনটো 5/6 এ থাকিব মাইনাস নেক্সট ফ্ৰেকশনটো আমি এতিয়া নুলাও আমি এফালে আহি যাও ৰাইট হ্যান্ড সাইডৰ ফ্ৰেকশনটো হাফ আছে তো আমি হাফ আছে তো ডিনমিনেটৰ 2 টোক আমি কি বনাম 6 বনাম তো 2ক আমি 3 লগত মাল্টিপ্লাই কৰোঁতে 6 আহিলে তো তাৰ মানে নিউমাৰেটৰ 1 লগত আমি 3 মাল্টিপ্লাই কৰিব লাগিব তো আমি পাই যাম 3/6 ঠিক আছে তো এতিয়া 5/6 মাইনাস কিবা এটা ফ্ৰেকশন আছে যোনটো ইকুৱেল দিব 3/6 তো আমি জানো অবিয়াসলি এইখিনিটো আমাৰ ডিনমিনেটৰ 6 এ থাকিব লাগিব তেতিয়া আমি কমন কম্বাইন কৰিব পাৰিম 6 এতিয়া 5ৰ পৰা কাক মাইনাস কৰিলে 3 আহিব তো এইটো আমি জানো 2 5ৰ পৰা 2 মাইনাস কৰিলে আমি পাই যাও 3 তো তাৰ মানে আমাৰ এই মিসিং ফ্ৰেকশনটো হৈছে 2/6 ঠিক আছে এতিয়া ইয়াতে 2/6 আনসাৰ দিয়া আছে বি তো তাৰ মানে অপচন বি হৈ যাব আমাৰ কাৰেক্ট ওকে নেক্সট কোৱেশ্চন 3/4 + 1/6 - 2/3 তো সবতকৈ ফাৰ্স্ট কাম হৈছে 4 6 আৰু 3 আমি এলসিএম টো উলাব লাগিব তো আমি 6 এৰে আৰম্ভ কৰিম তো 6ৰ টেবুলত আছে 6 1 * 6 6 2 * 12 6 3 * 18 and so on প্ৰথমতে নম্বৰটো আমি চাম 6 যোনটো ফাৰ্স্ট মাল্টিপ্লিকেশন টেবুলত আহিছে 6ৰ এতিয়া 6 6 ৰে ডিভিজিবল হয় ইয়েস এটো 3 ৰে ডিভিজিবল হয় ইয়েস বাট 4 ৰে ডিভিজিবল নহয় তো হেকানে আমি 6ক লব নোৱাৰো নেক্সট 12 লৈ আহি যাও 12 টোক আমি 6 ৰে ডিভাইড কৰিব পাৰো নে নাই ইয়েস ডিভিজিবল হয়
নেক্সট আমি 3 চাম 3 ডিভিজিবল হয় ইয়েছ ইভেন 4 ডিভিজিবল হয় যেহেতু তিনিটা নাম্বাৰে ডিভিজিবল হৈছে তাৰমানে 12 হৈ গৈছে আমাৰ কমন মাল্টিপল তো আমি কি কৰিব লাগিব তিনিটাৰে আমাৰ ফ্ৰেকশনটোক আমি কি বনাব লাগিব 12 বনাব লাগিব তো তিনিটাৰে আমি ফ্ৰেকশন বনাই দিলো 12 তো এটা ফাৰ্স্ট ফ্ৰেকশনলৈ আহি যাও 3/4 আছে 4ক 12 বনাবলৈ কাৰণে আমি 4ৰ লগত কাক মাল্টিপ্লাই কৰিছিলো 3 লিয়াৰ মাল্টিপ্লাই কৰিছিলো তো তাৰ মানে নিউমাৰেটৰ 3 লগত আমি 3 মাল্টিপ্লাই কৰিব লাগিব আমি পাই যাম 9 নেক্সট ফ্ৰেকশনত আছে 6 6ক আমি 2 ৰে মাল্টিপ্লাই কৰিলে আমি 12 পাই যাম তাৰ মানে নিউমাৰেটৰ 1ৰ লগত আমি 2 ৰে মাল্টিপ্লাই কৰিম তো আমি পাই যাম 2 এণ্ড ফাইনালি 3 লগত 4 মাল্টিপ্লাই কৰিলে 12 হৈ যায় তো তাৰ মানে 4 টাইমছ 2 হৈ যাব আমাৰ 8 তো এতিয়া আমি কি কৰিম গুটেকিটাকে আমি কম্বাইন কৰি দিম কমন ডিনোমিনেটৰ থাকিলে 12 নিউমাৰেটৰ থাকিব 9 + 2 - 8 এতিয়া 9 + 2 হৈ যায় আমাৰ 11 11ৰ পৰা 8 মাইনাস কৰিলে আমাৰ আহি যাব 3 তো 3/12 এতিয়া আমি 3/12 ল'ব পাৰো বাট আমি জানো 3 আৰু 12ৰ কমন ফেক্টৰ হৈছে 3 তো আমি কি কৰিব পাৰো both numerator and denominator পৰা আমি 3 ডিভাইড কৰি দিম তো আমি নিউমাৰেটৰত পালো 1 আৰু তলত পালো 4 1/4 তো তাৰ মানে আমাৰ হৈ যাব আনসাৰ 1/4 ওকে ফাইনাল কোৱেশ্চন এতিয়া এটা ব্ল্যাঙ্ক ফ্ৰেকশন আছে এটা উলিয়াব লাগে তো আমি সেম মেথড ইউজ কৰিম প্ৰথমতে আমি কি কৰিম এই ব্ল্যাঙ্ক ফ্ৰেকশনটো ৰাখ থাকক এই 3/4 আৰু 2/3 দুইটাৰে যেহেতু ডিনোমিনেটৰ ডিফাৰেন্ট হয় 4 and 3 ইহঁতৰ আমি কমন ডিনোমিনেটৰটো উলাই লম এতিয়া আমি জানো 4 আৰু 3 এলসিএম টো উলিয়ালে হ'ল তো এলসিএম 4 আৰু 3 যদি উলিয়াও আমি পাম 12 তো ভেৰিফাই কৰি লবা তো আমি কি কৰিম 3/4 ৰ ডিনোমিনেটৰটো আমি পাম 12 তো 4 ৰ লগত 3 মাল্টিপ্লাই কৰিলে 12 আহে তো মানে 3 লগত 3 মাল্টিপ্লাই কৰিব লাগিব আমি পাই যাম 9 তো এটো হৈ গল 9/12 ইকুৱেলছ টু এফালে আছে আমাৰ 2/3 2/3 3 লগত আমি 4 মাল্টিপ্লাই কৰিলে আমি পাই যাম 12 তো 3 টাইমছ 4 হৈ গল 12 তো 2 লগত আমি 4 মাল্টিপ্লাই কৰিলে আমি পাই যাম ইফালে 8 ওকে তো এতিয়া আমি এই ফ্ৰেকশনটো উলিয়াব পাৰিম নে নাই ইয়েস তো আমি জানো কমন ডিনোমিনেটৰ 12 হ'ব লাগিব এতিয়া ইয়াতে কি নম্বৰ হ'ব such that হেই নম্বৰৰ পৰা যদি আমি 9 গুচাই দিও তেনেহলে আমাৰ তাত থাকিব 88 থাকিব তো আমি জানো হেতু নম্বৰ হ'ব লাগে আমাৰ কি 17 তো 17ৰ পৰা যদি আমি 9 গুচাই দিও তেনেহলে তো আমাৰ থাকিব 8 তো তাৰ মানে হেই নম্বৰটো হ'ব লাগে 17/12 আমাৰ এইটোৱে হৈ যাব অপচন সি টো হৈ যাব ৰাইট আনসাৰ ওকে তো এইটোৱে আছিল আমাৰ আজিৰ সেশনটো তো আমি আজি প্ৰেক্টিস সেশনত শিকিলো adding and subtracting fractions তো see you in the next session thank you